নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিতৰত আশা কৰোঁ সকলো ভালে আছে। আৰু যোৱাকালি যিহেতু চি এম ছাৰে কৈছিলে যে 2টা কমাণ্ডো বেটেলিয়ন গঠন কৰা হ'ব, লগতে 25,000 অসম আৰক্ষী নিযুক্তি হ'ব। তাক লৈ পিনি বহুতো কমেণ্ট আছে আৰু মোক বহুতে কৈছে দাদা সম্ভৱ জানো 25,000 নিযুক্তি কেনেকৈ হ'ব। গোটেই ভিডিঅ'টোত মই থুলমূলকৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। বহুতে কৈছে এইটো এটা নিৰ্বাচনী ট্ৰুপ, নিৰ্বাচনৰ আগত কিছুমান কথা ক'ব লাগে কাৰণে কৈছে, তেনেকুৱা কথা কিছুমান কৈ আছে। স্বাভাৱিক কথা, এতিয়া নিৰ্বাচনৰ আগত যিকোনো মন্ত্ৰী বিধায়কে এইবিলাক কথা ক'বই, মই আমুক দিম তামুক দিম, এইটো স্বাভাৱিক কথা, সকলোৱে জানে, কোনো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তথাপিতো এটা কথা কওঁ, 2021 চনত যেতিয়া যিবিলাক নিৰ্বাচনী মিটিং আছিলে, যেতিয়া চি এম ছাৰে কৈছিলে 1 লাখ নিযুক্তি দিম, আৰু হয়তো হয় আপোনালোকে সকলোৱে জানে আজিৰ তাৰিখত 1 লাখতকৈ বেছি, তাৰমানে প্ৰায় 1,60,000 প্লাছ মানুহক নিযুক্তি দিলে। সেয়া আপোনালোকে নিশ্চয় দেখিছে। আৰু অসম আৰক্ষীতে বহুতখিনি মানুহ নিযুক্তি দিলে, অৰ্থাৎ 5টা কমাণ্ডো বেটেলিয়ন গঠন কৰিলে, আপোনালোকে নিশ্চয় দেখিছে। এটা ফৰেষ্ট বেটেলিয়ন কৰিলে, সেইটোও জানে আপোনালোকে। বাকী যিমানখিনি ভেকেঞ্চি আছিলে গোটেইখিনি ফিল আপ কৰিলে, বা এতিয়াও ভেকেঞ্চি হৈ আছে। প্লাছ আপোনালোকৰ যিখিনি ফৰেষ্টৰ ধৰক গাৰ্ড সেইবিলাকো দিলে, ফৰেষ্টাৰ মানুহ দিলে, লগতে ADR যথেষ্ট কিছুমানক নিযুক্তি দিলে। তাৰপিছতে টিচাৰৰ যথেষ্ট নিযুক্তি দিলে। বাকী মানে কি হয়, অকল অসম পুলিচৰে যে মানে নিযুক্তি তেনেকুৱা নহয়, আপোনাৰ গোটেইখিনি বিভাগৰে নিযুক্তি যদি চাই তেতিয়াহ'লে চি এম ছাৰে কৈছে যে প্ৰায় 1.5 লাখ, মানে 1,60,000 কিমান এটা মানুহক নিযুক্তি দিলে। আৰু এইটো সকলোৱে জানে, আমাৰ ঘৰতো বহুত মানে গাঁৱতো বহুত ল'ৰাই চাকৰি পালে। আৰু আজিকালি আমাৰ গাঁওবিলাকত আগতে পুলিচ বেটেলিয়ন নাছিলে, আজিকালি ঢেৰ একদম এভেইলেবল হৈ গ'ল পুলিচ বেটেলিয়ন, মানে ঘৰে প্ৰতি হ'লেও ভুল নহ'ব। তেনেকুৱা কথা কিছুমান আছে। চৰকাৰে যিহেতু 5 বছৰ সময় লৈছে, 5 বছৰত 1 লাখ চাকৰি দিলে, আৰু এইবাৰ কৈছে 2 লাখ চাকৰি দিম। 2 লাখৰে 25,000 নিযুক্তি দিব অসম আৰক্ষীত। এতিয়া মই আপোনালোকক সেই 25,000 নিযুক্তি দিয়াৰ সম্ভৱনে বা কেনেকৈ দিব। 2025 চনলৈকে যিখিনি নিযুক্তি পালে সেইখিনি আগৰ যিটো চৰকাৰ আছিলে সেই চৰকাৰৰ সেই 1 লাখ নিযুক্তিৰে সেইখিনি আছিলে। এতিয়া সকলোৱে জানে 1 লাখৰ যেতিয়া 6,000 এতিয়া অসম আৰক্ষীৰ বিজ্ঞাপন প্ৰকাশ কৰিলে, 6,000 মানে ফৰেষ্টৰ তাত আছে। বিভিন্ন ধৰণৰ আপোনালোকৰ তাত ইণ্টাৰভিউৰ কাৰণে তাত বিজ্ঞাপন প্ৰকাশ কৰিলে, হয়তো বহুতে এপ্লাই কৰিলে, বহুতে এপ্লাই কৰিবলৈ থাকি গ'ল, মানে কি হয়তো বয়স নহ'ব কিছুমান। আৰু সেই 6,000 যদি মই আপোনালোকৰ এই 2 লাখ যি 25,000 আছে অসম আৰক্ষীত, 25,000 6,000টো এডেককৈ ওলাই আছে। প্লাছ চি এম ছাৰে কৈছে আপোনালোকৰ 2টা অসম আৰক্ষী কমাণ্ডো বেটেলিয়ন গঠন কৰা হ'ব। সেই 2টা কমাণ্ডো বেটেলিয়নত আপোনালোকৰ 1,000কৈ 2,000 হ'ল, 6-2 8,000 হ'ল। বাকী মই আপোনালোকক আৰু এটা ভাল খবৰ জনাওঁ যে এটা ফৰেষ্ট বেটেলিয়ন গঠন কৰা হ'ব। এইটো মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ, এইবাৰ কৈছোঁ। এইটো চি এম ছাৰে কোৱা নাই, এইটো প্ৰপ'জেলটো দিয়া হৈছে। প্ৰপ'জেলটো দিয়াৰ পিছতে আপোনালোকৰ এইটো এপ্ৰুভেল হ'ব, মানে চৰকাৰে সেইটো গোটেই চালি চাব। ইয়াৰ পিছত কথা পতা হৈছে। গতিকে APFতো যদি এটা ফৰেষ্ট বেটেলিয়ন যদি 1,000 হয় তেতিয়াহ'লে 9,000 হ'ল। তাৰপিছতে আপোনালোকৰ একদম 1,000 মই গ্ৰেড 4 ধৰিছোঁ। অসম আৰক্ষী যিখিনি গ্ৰেড 4 আছে আগৰ ভেকেঞ্চিক লৈ পিনি এতিয়া নতুনকৈ যদি অসম আৰক্ষী কমাণ্ডো বেটেলিয়ন গঠন কৰে 2টা, তাতো গ্ৰেড 4 লাগিব। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰো কিছুমান গ্ৰেড 4 পোষ্ট খালী হৈ আছে, বা APFৰ যদি এটা বেটেলিয়ন গঠন কৰে তাতো ধৰি লওক খালী মানে 4th গ্ৰেডৰ মানুহ লাগিব। 100 মানুহ 1,000 মানুহ ধৰিলোঁ মই গ্ৰেড 4। বাকী আপোনালোকৰ 6,000 অলৰেডি বিজ্ঞাপন প্ৰকাশ কৰিলে। 2টা কমাণ্ডো বেটেলিয়ন 6-2 8,000 হ'ল। 1,000 আৰু 1,000 হ'ল তোমাৰ গ্ৰেড 4 ইত্যাদি কৰি মেলি 9,000 হ'ল। তেনেকৈ ধৰে 10,000 মানে এডেককৈ কিবাকিবি কৰি ওলাই আছে। আৰু তাৰ উপৰিও এই 25,000টো যে অকল এই 5 একেবছৰ বা 2026-27 দিব ঠিক তেনেকুৱা নহয়। এইবাৰ যদি চৰকাৰ গঠন কৰে 2026 চনত যেতিয়া নতুনকৈ চৰকাৰ গঠন কৰিব BJP চৰকাৰে, তেতিয়াহ'লে আপোনালোকে তাৰ লগত আপোনাৰ 2031 চনলৈকে আপোনালোকৰ এই 5 বছৰ অকল কাৰ্যকাল থাকিব। সেই 5 বছৰত 25,000 নিযুক্তি দিয়াটো কোনো ডাঙৰ কথা নহয়। যথেষ্ট কিছুমান ভেকেঞ্চি আছে, মই আগতে কৈছোঁ। আপোনালোকৰ 1st, 2nd, 3rd, 4th যিটো টাস্ক ফ'ৰ্চ আছিলে আজিৰ তাৰিখত, সেইটো তাৰমানে 17, 18 আৰু 27, 28 হ'ল। এই 4টা বেটেলিয়ন গঠন কৰিছিলে 1984-85ত। তেতিয়া তদানীন্তন মুখ্যমন্ত্ৰী আছিলে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনত এই 4টা বেটেলিয়ন গঠন কৰিছিলে। এই 4টা বেটেলিয়ন 1984-85ত গঠন কৰিছিলে। গতিকে সেই 84-85ৰ গোটেই মানুহখিনি আজিৰ তাৰিখত ভেকেঞ্চি মানে ৰিটায়াৰমেণ্ট হৈ আছে। তো সেইখিনি দেখি সেই 4টা বেটেলিয়ন ওলাই আছে। তাৰ উপৰিও এটা ফৰেষ্ট বেটেলিয়ন গঠন কৰিছিলে 1985ত, যিটো ফাৰ্ষ্ট আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আছে, গুৱাহাটীৰ বশিষ্ঠত হেডকোৱাৰ্টাৰ আছে, সেইটো গঠন কৰিছিলে। আৰু সেইটোৰ কমপ্লিট মানুহ এতিয়া আজিৰ তাৰিখত ৰিটায়াৰমেণ্ট হৈ আছে। সেইকাৰণে মই আপোনালোকক কওঁ ভেকেঞ্চি অট'মেটিকলি ওলাই গৈ আছে, আহি গৈ আছে। আৰু অন প্ৰমোশ্যন এতিয়া আপোনালোকৰ বহুতখিনি মানুহ এতিয়া আমাৰ আছাম পুলিচৰ AB শাখাৰত যথেষ্ট কিছুমান মানুহৰ হাবিলৰ পৰা যিটো PC পায় বা ABSI পায়, সেইটো তেওঁলোকৰ কাৰণে মানে ট্ৰেইনিং কৰি গ'ল, PC কোৰ্চ কৰি শেষ হৈ আছে, তেওঁলোকৰ প্ৰমোশ্যন দিব। তাৰপিছত হাবিলদাৰখিনি যেতিয়া সেই ABSIলৈ পাব, তেতিয়া হাবিলদাৰ মানুহখিনি খালী হ'ল। কাৰণ লেছ নায়কৰ পৰা তেনেকৈ ওপৰেঞ্চি খালী হৈ গৈ আছে। গতিকে তেনেকৈ দৰে পদবিলাক ইটো সিটো কৰি এডজাষ্ট হৈ আহি আছে। কোনো ডাঙৰ কথা নহয় 25,000 নিযুক্তিটো 5 বছৰত
নিযুক্তি দিয়াটো মই আপোনালোকক একদম ফ্ৰেণ্ডলি কথাখিনি মই বুজাইছোঁ, আপোনালোকে নিশ্চয় বুজি পাইছে। ইয়াৰ মাজতে যথেষ্ট কিছুমানে ইয়াত অবজেকশ্যন কৰিব, কিছুমানে কটু মন্তব্য কৰিব, স্বাভাৱিক কথা, সেইটো কৰিবই আৰু উপায় নাই। কিন্তু মই আপোনালোকক ডেফিনেটলি কৈছোঁ যে চৰকাৰে কৰোঁ বুলিলে কৰিব পাৰে, কোনো ডাঙৰ কথা নহয়। 2016 চনৰ পৰা 2021 চনত একেবাৰে নিযুক্তি নাই, আৰু সেই নিযুক্তিখিনি দিলে 2005 চনৰ আৰু 2021 পৰা 2025 বৰ্ষত যিখিনি মানুহৰ এপইণ্টমেণ্ট দিলে সেইখিনি আগৰ ভেকেঞ্চি দিলে, আৰু আজিৰ তাৰিখততো ভেকেঞ্চি হৈয়ে আছে। তো সেইকাৰণে মই আপোনালোকক কওঁ, আপোনালোকে খালি ভালকৈ প্ৰিপেৰেশ্যন কৰক, আপোনালোকে গোটেই ডকুমেণ্টছখিনি ৰেডি কৰক, গোটেইখিনি আপডেট মই দি থাকিম। মোৰ চেনেলটো যদি যিসকলে চাই আগতে দেখিছে, মই যেনেকুৱা কি টপিকৰ ওপৰত ভিডিঅ' দিওঁ বা কেনেকুৱা ধৰণৰ মই আপোনালোকক ইনফৰমেশ্যন দিওঁ নিশ্চয় মই আপোনালোকক ইনফৰমেশ্যন দি যাম। আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যিসকলে মোৰ চেনেলটোৰ ভাল লাগে তেওঁলোকে ইজনে সিজনক শ্বেয়াৰ কৰি দিব, ভাল লাগিব। মোৰো অলপ মানে ভিডিঅ'টো যদি ভিউৱাৰ্ছ হয়, পইচা পাম বুলি নহয়, আৰু মানুহে যেতিয়া মোক চিনি পাওক বা মোৰ কথা যেতিয়া জানিব, মোৰ নিজে ভাল লাগিব। চ' কথাখিনি ঠিক তেনেকুৱা নহয়, আশা কৰোঁ সকলোৱে বুজি পালে। আৰু পুনৰ কৈছোঁ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।